প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী BPL ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু এটা হাউচ চেংচন নতুন লিষ্ট আহি গৈছে। যিসকলে এতিয়ালৈকে BPL ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু সকলোৰে নাম এইটো লিষ্টত আহি গৈছে। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহি গৈছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। বহুতে কিন্তু চৰকাৰী ঘৰৰ কাৰণে আগতে অনলাইন বা অফলাইনত এপ্লিকেশ্যন কৰিছিল, কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। কিন্তু আজি এটা চৰকাৰী ঘৰৰ নতুন চেংচন লিষ্ট আহি গ'ল। যিসকল মানুহৰ নাম চেংচন হৈ গ'ল বা যিসকল মানুহৰ একাউণ্টত ঘৰৰ পইচা সোমাই গ'ল, এতিয়া কিন্তু সেইসকলৰ নাম এইটো লিষ্টত আহি গৈছে। এতিয়া আপোনালোকে কেনেকৈ চৰকাৰী ঘৰৰ নিউ ভেৰিফাই লিষ্টটো চেংচন হোৱা লিষ্টটো চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব চাই লওক। যিসকলৰ কিন্তু সেইটো লিষ্টত নাম অহা নাই, সেইসকলে কিন্তু বৰ্তমান চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আৰু এপ্লিকেশ্যন কৰি আছে। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ লিষ্টত নামটো অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া যিসকলে আগত চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে কিন্তু যিসকলে ঘৰটো লাভ কৰা নাই এতিয়ালৈকে সকলোৰে নাম কিন্তু সেইটো লিষ্টত আহি গৈছে, যিসকলে আবেদন কৰিছে আগত। এতিয়া আপোনালোকে ইয়াত চাব, ফাৰ্ষ্ট দিয়া আছে আপোনাৰ ইয়াত ফাৰ্ষ্ট চাব বেনিফিচিয়াৰী নাম দিয়া আছে, বেনিফিচিয়াৰী গাৰ্জিয়ান নাম দিয়া আছে, আৰু ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ দিয়া আছে। আৰু এইফালে চাব আপোনাৰ কিমান টকাৰ ঘৰ আৰু কিমান টকা লাভ কৰিছে, ইয়াত সকলো দিয়া আছে। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। যদি আপোনালোকে আকৌ লিষ্টত পোৱা নাই তেনেহ'লে আপোনালোকে এইটো লিষ্ট চেক কৰি লৈ ল'ব। এতিয়া আপোনালোকে লিষ্ট কেনেকৈ চেক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে সেইটো ভিডিঅ' চাই চেক কৰি লৈ ল'ব। এতিয়া যিসকলৰ সেইটো লিষ্টত নাম অহা নাই বা যিসকলে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা ঘৰত বহি অনলাইনত এপ্লাই কৰিব পাৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব আপুনি ভিডিঅ' বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইবিলাক ভিডিঅ' চাই